নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 3 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আমছু নেমছু মুছা আদি সংখ্যালঘু দল সংগঠনৰ বাবে ৰাজ্যত বিপদত পৰিছে সংখ্যালঘু মুছলমান লোক চলিছে উচ্ছেদ আৰু নাম নলওকৈ এইবাৰ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতাৰ বৃহৎ মন্তব্য সংখ্যালঘু দল সংগঠনৰ মন্তব্যৰ বাবে তীব্ৰতৰ হৈছে উচ্ছেদ অভিযান আৰু নাম নলওকৈ দিল্লীত সংবাদমেল পাতি ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতাৰ এই বৃহৎ মন্তব্য জনাইছো খবৰ নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক আমছু নেমছু মুছা আদি সংখ্যালঘু দল সংগঠনৰ উচ্চতনিৰ বাবে বিপদত পৰিছে সংখ্যালঘু লোক আৰু উচ্ছেদৰ নামত প্ৰতিবাদ কৰি ৰাজনৈতিক মুনাফা উঠাইছে একাংশ নেতাই মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা কৰি সকলো সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তাকে নকৰি দিছপুৰ দিল্লীত আনি দাবী ধমকি উচ্চতনি দি আছে আৰু এইবিলাক উচ্চতনি বন্ধ কৰিব লাগে নিজে একোটা বিধায়ক মন্ত্ৰী হ'বৰ কাৰণে সংখ্যালঘুসকলক বিপদত পেলাইছে এতিয়া একাংশ সংগঠনে সংখ্যালঘু লোকৰ হাতত কলম উঠাই দিছে ইমান দিনে কিয় বুজি পোৱা নাছিল এই কথা আৰু এনেদৰেই উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু দল সংগঠনক তীব্ৰ ককৰ্থনা ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো যি ঠাইত সন্দেহজনক লোক আছে বিদেশী আছে তাত আমি উচ্ছেদ কৰিমেই বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ঠাইত সন্দেহজনক লোক আছে যি ঠাইত বিদেশী আছে তাত আমি উচ্ছেদ কৰিমেই বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ আমি লক্ষ্য বান্ধি লৈছো কামত আমি আগবাঢ়ি আছো আৰু অখিল গগৈ পৰ্টাৰ কাৰণে লাগিব কাৰণ তেওঁৰ তাত ভোট আছে কিন্তু অখিল গগৈ মন্ত্ৰীও নহয় চৰকাৰত তেওঁৰ নাহে উচ্ছেদ চলি আছে চলিয়েই থাকিব কিন্তু তেওঁতো তাত পৰ্টা দিয়াব নোৱাৰিব আৰু ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যি ঠাইত সন্দেহজনক লোক আছে বিদেশী আছে তাত আমি উচ্ছেদ চলাই যাম এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো বিটিআৰত অসমৰ লোকৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা হল লোকৰ হে কাগজ বিচাৰক এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবৰ মন্তব্য আগবঢ়াইছে জনাইছো সমুদৰ্শকক অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকৰ হে কাগজ বিচাৰিব লাগে অসম এতিয়া পৰিৱৰ্তন হৈছে অসম আগৰ দৰে হৈ থকা নাই অসমৰ মানুহক কাগজ বিচাৰি লাভ নাই পূৰ্বৰ দৰে অসমৰ পৰিস্থিতিও নাই আৰু অসমীয়া বড় ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব আমাৰ প্ৰকৃত শত্ৰুকণ আমি সকলোৱে চিনি পাওঁ বাংলাদেশৰ পৰা অহা লোকৰহে আমি কাগজ বিচাৰিব লাগে জংঘল মাটি সকলো তেওঁলোকে দখল কৰি লৈছে আৰু সেইসকলৰ কাগজ নিবিচাৰি বিটিআৰত আন লোকৰহে কাগজ বিচৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে মন্তব্য কৰিছে তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে যিসকল বাংলাদেশৰ তেওঁৰহে কাগজ বিচাৰিব লাগে অসমীয়াৰ কাগজ বিচাৰি লাভ নাই আৰু জংঘল কাটি মাটি সকলো তেওঁলোকে দখল কৰি লৈছে আৰু আমি সকলোৱে মিলিজুলি একেলগে আগবাঢ়ি যাব লাগিব বাংলাদেশী আমি অসমৰ পৰা খেদিব লাগিব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো অনেক খবৰৰ মাজলৈ বিহাৰৰ ভোটাৰ তালিকাত বিসংগতি ভোটাৰ তালিকাত নাম নাই বিৰোধী দলৰ দলপতিৰ আসন্ন বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ হৈছে বিতৰ্ক শনিবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা বিহাৰৰ ভোটাৰ তালিকাত নাম নাই বিৰোধী দলৰ দলপতি তেজস্বী যাদৱৰ আৰু শুক্ৰবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছিল বিহাৰৰ খচৰা ভোটাৰ তালিকাখন আৰু বিধানসভাৰ বিৰোধী দলৰ দলপতিগৰাকীৰ অভিযোগক লৈ বিহাৰৰ ভোটাৰ তালিকাক লৈ সৃষ্টি হৈছে এতিয়া বিতৰ্ক নিৰ্বাচন আয়োগৰ ৱেবছাইটত ইপিক নম্বৰ দাখিল কৰাৰ পাছতো খচৰা ভোটাৰ তালিকাত নাম বিচাৰি নাপালে তেজস্বী যাদৱে আৰু নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে বিহাৰৰ 65 লাখ ভোটাৰৰ নাম আৰু বিহাৰৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা 20ৰ পৰা 30,000 ভোটাৰৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু সংবাদমেলত এই চাঞ্চল্যকৰ অভিযোগ উত্থাপিত কৰিছে আৰজেডি নেতা তথা বিহাৰৰ বিধানসভা নিৰ্বাচনৰ
বিৰোধী দলৰ দলপতি তেজস্বী যাদৱে। 1 লাখ মুছলমানৰ মহাসংকল্প অহা 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব সমগ্ৰ ৰাজ্য, সকলোকে একত্ৰিত হোৱাৰ আহ্বান আমছুৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে 1 লাখ মুছলমানৰ মহাসংকল্প, মুছলমানে একগোট হৈ দেখুৱাব নিজৰ শক্তি। 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব সমগ্ৰ ৰাজ্য আৰু সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান। প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি, উচ্ছেদিতই ভূমি নোপোৱা পৰ্যন্ত চলিব আন্দোলন আৰু 11 আগষ্টত বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আৰু আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ আৰু একতা দেখুৱাবলৈ সাজু 1,40,00,000 মুছলমান আৰু উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন ঘোষণা এইবাৰ আমছুৰ। উচ্ছেদক লৈ উত্তাল হ'ব সমগ্ৰ ৰাজ্য, 1 লাখ মুছলমানৰ মহাসংকল্প।